সকলোকে মই শুভেচ্ছা জনাইছো। আজি পবিত্ৰ ৰমজান মাহৰ আমি শেষৰ পিনে আপোনালোকে নিশ্চয় গম পায় আমি 27টা ৰোজা অলৰেডি কমপ্লিট কৰিলো। পবিত্ৰ মাহে ৰমজানৰ ৰমজানৰ পৰা প্ৰথম 10টা দিন, তাৰ পিছত 10টা দিন আৰু শেষৰ 10টা দিন পৰ্যায়ক্ৰমে প্ৰত্যেক কোনোবাই ভাবে যে প্ৰথম 10টা দিন গুৰুত্বপূৰ্ণ নহয়, লাষ্টৰ 10টা গুৰুত্বপূৰ্ণ। কিয় এনেকৈ ভাবে যে সবে কদৰ লাষ্ট 20 प्यारे मुस्तफ़ा मोहम्मद नबी हजरत मोहम्मद सल्लल्लाहु अलैहि वसल्लमे बीबी आयशा सिद्दीका रादियाल्लाहु ताआला आनहु কৈছিলে যে তুমি লাইলাতুল কদৰ তুমি খোজ কৰিবা বিচাৰিবা বেজুৰ ৰাতি 20 ৰমজানৰ পৰা। কিন্তু ৰমজান আৰম্ভ হোৱাৰ পৰা প্ৰত্যেকটো ৰোজাই আমাৰ কাৰণে সমানে ইম্পৰ্টেন্ট। আৰু ৰমজানৰ আজি শেষৰ একদম পৰ্যায়ত আমি আছো। গৰৈমাৰী ৰাজীৱ ভৱন প্ৰাংগণত আমি আজি সমৰীয়া গৰৈমাৰী, ছয়গাঁও, বনগাঁও, গৰৈমাৰী, আমাৰ ফুটুৰি, চিমনা, একেবাৰে আন্ধেতেৰী, জামবাৰী, কলৈকা, গুমি, আমাৰ বৃহত্তৰ আমাৰ ইয়াৰে আপোনাৰ আমাৰ গোটেই 11টা ইফালৰ পঞ্চায়ত, ইফালে চমৰীয়া অঞ্চলৰ বিভিন্ন আমাৰ লিডাৰশ্বিপ আপোনালোকৰ সন্মুখত বহি আছে। আমি আজি পৰম কৰুণাময় আল্লাহ তালাৰ ওচৰত বিশ্ব শান্তিৰ কাৰণে, ভাৰতবৰ্ষৰ মুছলমানৰ শান্তিৰ কাৰণে, বিশ্ব শান্তিৰ কাৰণে, অসমৰ শান্তিৰ আৰু লগতে সমগ্ৰ অসমৰ জাতি ধৰ্মৰ উৰ্ধত আমি সকলোৱে মিলা প্ৰীতিৰে থাকি এখন সুন্দৰ বৰ অসম যাতে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। পৰম কৰুণাময় আল্লাহ তালাৰ ওচৰত ইফতাৰৰ আগত ৰোজাদাৰে যিদৰে আল্লাহৰ ওচৰত হাত উঠাই দোৱা মাগে, আল্লাহ তালাই সেই দোৱা কবুল কৰে। আজি আমাৰ ইমাম চাহাবে ইফতাৰৰ আগত সকলো বিশ্ব শান্তিৰ কাৰণে, ৰাইজৰ কাৰণে, দহৰ কাৰণে, ৰাজনৈতিক উৰ্ধত এই দোৱা তেখেতে দোৱা কৰিছে আৰু আমি দোৱাত অংশগ্ৰহণ কৰিছোঁ। আৰু আল্লাহ তালাৰ ওচৰত মাহে ৰমজানৰ জৰিয়তে আমাৰ সকলোৰে মাজত সুখ শান্তি মিলা প্ৰীতি যাতে আহে তাৰে আশা কৰিছোঁ। আগন্তুক ঈদ উল ফিতৰ যদি আমাৰ চান্দ পবিত্ৰ চান্দ দেখা যায় তেতিয়াহ'লে আমাৰ সোমবাৰে সেই হিচাপে ঈদ হ'ব পাৰে, আৰু চান্দ দেখাত যদি তাৰতম্য ঘটে এদিন ইফাল সিফাল হ'ব পাৰে, সেইটো আমি আৰু এদিন বা দুদিন পিছত ক'ব পাৰিম। পবিত্ৰ ঈদ উল ফিতৰক প্ৰত্যেকজন অসমবাসী ৰাইজক জনসাধাৰণক আগন্তুক পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জনাইছোঁ। প্ৰত্যেকজন জনসাধাৰণৰ অসমৰ জাতি জনগোষ্ঠীক সকলোকে শুভেচ্ছা জনাইছোঁ। আমি মিলা প্ৰীতিৰে মহান আল্লাহ তালাৰ ওচৰত দোৱা কৰিছোঁ আমি যাতে শান্তিৰে আনন্দৰে সকলোৱে থাকিব পাৰোঁ।